নমস্কাৰ। ৰঙালী বিহু সমাগত আৰু এইবেলি দক্ষিণ কামৰূপৰ আটাইতকৈ পুৰণি এখনি ৰঙালী বিহু ৰামপুৰ আঞ্চলিক ৰঙালী বিহুৰ ১০০তম বৰ্ষ আৰু আমি এই ১০০তম বৰ্ষৰ কাৰ্যসূচীৰ সন্দৰ্ভত আমি বিশেষভাৱে আপোনালোকক জনাবলৈ আমি তেওঁলোকৰ লগত উপস্থিত হৈছোঁহি আৰু আজি আমাৰ লগত উপস্থিত আছে ৰামপুৰ আঞ্চলিক ৰঙালী বিহুৰ যি ১০০তম বৰ্ষৰ ৰঙালী বিহু এই ৰঙালী বিহুৰ অন্যতম দুগৰাকী সাধাৰণ সম্পাদক মানৱেন্দ্ৰ কলিতা আৰু শান্ত কলিতা। আমি তেওঁলোকক প্ৰথমতে প্ৰাথমিকলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, আপোনালোকৰ এইবেলি যি ১০০তম বৰ্ষৰ যি ৰঙালী বিহু আপোনালোকে আয়োজন কৰিবলৈ লৈছে, আপোনালোকে কেনেকুৱা ধৰণৰ কাৰ্যসূচী ৰাখিছে আৰু কেইদিনীয়া কাৰ্যসূচী ৰাখিছে? পোনপ্ৰথমতে মই ৰামপুৰবাসী ৰাইজৰ লগতে গোটেই অসমবাসী ৰাইজলৈ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। আমাৰ কাৰ্যসূচী কেইদিনীয়া ৰাখিছে? আমাৰ শতবৰ্ষত ৫ দিনীয়া আমি কাৰ্যসূচী হাতত লৈছোঁ, ১৩ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ। এইখিনিতে মই শান্ত কলিতাৰ পৰা মই জানিব বিচাৰিম, যিহেতুকে তেওঁলোকে আজিৰ পৰা অনুষ্ঠান আয়োজন কৰিছে, আজি কি অনুষ্ঠান ৰাখিছিলে? আজি আমাৰ ১০০বৰ্ষৰ মানে ফ্লেগ হোষ্টিংটো ৰখা হৈছিলে ৫ এপ্ৰিল। আজি ৫ এপ্ৰিল তাৰিখ। আমি ১০০খন ফ্লেগৰ কাৰণে আমাৰ বিশিষ্ট মানে পুৰণি মানে খেতিয়কৰ পৰা মানে আদি কৰি মানে বিশিষ্ট সমাজকৰ্মীলৈকে গোটেইখিনি মানে ১০০টা আমি চিলেকশ্যন কৰি মতা গৈছিলে। সেইটো অনুষ্ঠানটো ইতিমধ্যে আমাৰ সম্পূৰ্ণ হ'ল। আপোনালোকে দেখা পাই আছে পিছফালে ফ্লেগ উৰাই আছে ১০০খন, আমাৰ দুইফালে ৫০খন। সেইটোৱে আৰু আজিৰ অনুষ্ঠানটো ফ্লেগ হোষ্টিং আছিলে আজি আমাৰ ১০০বৰ্ষৰ। মই মানৱেন্দ্ৰ কলিতাৰ ওচৰলৈ আহিছোঁ, যিহেতুকে আপোনালোকে অহা ১৩ তাৰিখৰ পৰা ১৭ এপ্ৰিললৈ আপোনালোকে কাৰ্যসূচী ৰাখিছে। কেনেকুৱা ধৰণৰ কাৰ্যসূচী ৰাখিছে? ১৩ এপ্ৰিলত আমি সন্ধিয়া চৈতালি নামৰ এখন মানে অনুষ্ঠান ৰাখিছোঁ। কিমান দল আহিব? তাতে ৬টা দল আহিব। এইটো প্ৰতিযোগিতা নে এইটো আমন্ত্ৰণমূলক? এটা আমন্ত্ৰণমূলক, এইটো প্ৰতিযোগিতা নহয়। হয় হয়। তাৰপিছত আকৌ আমি ৰাতি মাৰাথান দৌৰত ইয়াৰ পৰা যাম। কেইটাত যাব আপোনালোকে? ৰাতি ইয়াৰ পৰা ১টা বজাত যাম। ক'ৰ পৰা হ'ব মাৰাথান? মাৰাথান দৌৰটো হ'ব চান্দুভিৰ পৰা আমাৰ ৰামপুৰ ফিল্ডলৈ। এইটো পুৰুষৰ হ'বনে? এইটো পুৰুষৰ মাৰাথান দৌৰ। এতিয়ালৈকে প্ৰতিযোগী যোগাযোগ হৈছেনে আপোনালোকৰ লগত? প্ৰতিযোগী যোগাযোগ কৰি আছে। হয়। কেনেকুৱা কি প্ৰাইজ মানে কি ৰাখিছে আপোনালোকে? প্ৰাইজ মানিটো ফাৰ্ষ্ট প্ৰাইজ হৈছে আমাৰ ১৫,০০০, ছেকেণ্ডটো ১০, ৭, ৫, ৩ এনেকৈ চিৰিয়েলি আছে আৰু মানে প্ৰত্যেকে আহি পালে আৰু যিমান কেইজন আহি পায় গোটেইবিলাকৰ কাৰণে আমাৰ প্ৰাইজ ৰখা হৈছে। আৰু এইটো ক'ব খুজিছোঁ মানে আপোনালোকৰ জৰিয়তে আমাৰ মাৰাথান দৌৰটো মানে শিঙিৰাৰ পৰা আছিলে, আমাৰ বেনাৰত মানে শিঙিৰাৰ পৰা দিয়া আছিলে, শিঙিৰাৰ পৰা ৰামপুৰ বিহুতলীলৈ। কিন্তু ৰাস্তাৰ কাম চলি থকাৰ কাৰণে আমি ছাৰ্ভে কৰি গম পালোঁ যে সেইফালৰ পৰা আমি দিব নোৱাৰিম। তাৰ পৰিৱৰ্তে আমি চান্দুভিৰ পৰা মানে মাৰাথান দৌৰটো আমি অনুষ্ঠিত কৰিম। টাইম আছে যিহেতুকে আপোনালোকৰ জৰিয়তে মানে এইটো আমি মানে ইচ্ছুক প্ৰতিযোগীসকলৰ জৰিয়তে জনাব বিচাৰিছোঁ। তাৰপিছত ১৪ তাৰিখে কি প্ৰগ্ৰেম ৰাখিছে আপোনালোকে? ১৪ তাৰিখে ৰাতিপুৱা আমাৰ ইয়াতে আছে গৰু বিহু। মানে মাৰাথান শেষ হোৱাৰ পিছত? মাৰাথান শেষ হোৱাৰ পিছতে মাৰাথান আহি পাব। আহি পোৱাৰ পিছতে ইয়াতে গৰু বিহু আমাৰ ফিল্ডত মানে গৰু বিহু যিটো আমাৰ আয়োজন কৰা হয় সেইটো কৰা গৈছে, লগতে গৰুজন। তো ঠিক তেনেকৈ আপোনালোকে যিহেতুকে আমি গম পাওঁ আপোনালোকে ৫ দিনীয়া কাৰ্যসূচী ৰাখিছে ১৪ তাৰিখৰ ১৩ তাৰিখৰ পৰা ১৭ তাৰিখলৈ। আমি প্ৰথম দুদিনৰ কাৰ্যসূচী আমাৰ ১৪ তাৰিখে আৰু গধূলি আমি মানে ভূপেন হাজৰিকাদেৱ আৰু আমাৰ হিয়াৰ মাথোঁ জুবিন গাৰ্গৰ কাৰণে আমি সন্ধিয়া এটা ৰাখিছোঁ, মানে সাংস্কৃতিক সন্ধিয়া হ'ব, মানে ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ সংগীত হ'ব ইয়াতে। প্ৰতিযোগিতা নে এইটো? নাই প্ৰতিযোগিতা নহয়, পৰিৱেশন হয়। ঠিক তেনেদৰে যিহেতুকে বিহু বুলি কোৱাৰ লগে লগে আমি এখন মঞ্চত বিভিন্ন ধৰণৰ শিল্পী তেওঁলোকে গান পৰিৱেশন কৰা দেখা পাওঁ। তো আমি আপোনালোকৰ পৰা জানিব বিচাৰিম যে এইবেলি আপোনালোকে কেনেকুৱা ধৰণৰ শিল্পীক আমন্ত্ৰণ জনাইছে? আমি শিল্পীটো বহুত আমন্ত্ৰণ জনাইছোঁ। তাৰে ভিতৰত মুখ্যতঃ হ'ল নীল আকাশ, প্ৰিয়ংকা ভৰালী, গীতাঞ্জলি, মেট্ৰিক্স আৰু আমাৰ তেজপুৰত থেস্পিয়ান এটা পাৰ্টি আছে, তেখেতসকলৰ মানে বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান কৰিব আৰু তেখেতসকলে সেইটোৱে আৰু সেইটোৰ লগত কৌতুক গোষ্ঠী মাতিছোঁ আমি। আৰু আছে আৰু বহুত বিভিন্ন শিল্পী আছে।
শোভাযাত্ৰাও হ'ব। হয়। যিহেতুকে এইবেলি আপোনালোকৰ 100তম বৰ্ষৰ আপোনালোকে উপনীত হৈছে, নিশ্চয় পুৰণিখিনি স্মৃতি ৰাখি কিবা অনুষ্ঠান ৰাখিব লগা থাকে বা আমি দেখি আহিছোঁ। কিবা এনেকুৱা ধৰণৰ ৰাখিছে নেকি যে পুৰণি যিখিনি স্থানীয় সভাপতি বা সম্পাদক আছিল, কোনোবা হয়তো জীৱিত আছে, কোনোবা হয়তো এই সংঘৰত নাই, তেওঁলোকক লৈ কিবা অনুষ্ঠান ৰাখিছে নেকি? তেখেতসকলক লৈ মানে আমি মানে যোনে মানে স্থাপন কৰিছিলে আমাৰ বিহুখন, প্ৰথম দুগৰাকীৰ কাৰণে আমাৰ স্মৃতি মানে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব আৰু মানে ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰো শ্ৰদ্ধাঞ্জলি আমাৰ ৰখা হৈছে এইটো। সেইদিনাই একেলগে তেওঁলোকক আমি শ্ৰদ্ধাঞ্জলি জনাম। আৰু কেনেকুৱা কাৰ্যসূচী ৰাখিছে যে কিবা এটা মেছেজ দিব পাৰি নেকি যে এনেকুৱা আমি কাৰ্যসূচী ৰাখিছোঁ যে ৰাইজক উপকৃত বা ৰাইজক আলোচনা? আৰু মুকলি বিহু প্ৰতিযোগিতাটো আছে। মুকলি বিহু প্ৰতিযোগিতা আমাৰ 15 এপ্ৰিল 1 বহাগ হ'ব। বাকী 1 বহাগৰ দিনাই মানে ৰাতিপুৱা আমাৰ শোভাযাত্ৰাও মানে আয়োজন কৰা হৈছে। বিশাল শোভাযাত্ৰা হ'ব আমাৰ বাৰে বৰণীয়া মানে কৃষ্টিবিলাকো আহিব আমাৰ বড়ো চড়ো গোটেইখিনি আৰু। শোভাযাত্ৰাত কোনোবা গেষ্টক মাতা হৈছে নেকি? আমাৰ অনিল দাস, আমাৰ বিশিষ্ট ব্যৱসায়ী অনিল দাস থাকিব। আৰু কাক মাতিছে? শোভাযাত্ৰাত তেখেতকে মাতিছোঁ মুখ্য অতিথি হিচাপে। অন্তিম দিনৰ কাৰ্যসূচী যিহেতুকে চমক প্ৰদান এটা কাৰ্যসূচী হয়, আমি দেখি আহিছোঁ। যিহেতুকে আপোনালোকে 100 বছৰীয়া এটা অনুষ্ঠান আপোনালোকে আয়োজন কৰিবলৈ আগবাঢ়িছে, কেনেকুৱা ধৰণৰ আপোনালোকে শেষৰ দিনা কাৰ্যসূচী ৰাখিছে? শেষৰ দিনা আমাৰ বিহু নৃত্য প্ৰতিযোগিতা এইবিলাকতো আছে, হয়। তাৰ লগতে প্ৰিয়ংকা ভৰালী, গীতাঞ্জলি, মেট্ৰিক্স, এওঁলোকৰ মানে মুখ্যতঃ যিখিনি শিল্পী তেওঁলোকে মানে শেষৰ দিনা থাকিব। তেওঁলোক শেষৰ দিনা নীল আকাশ কিন্তু 16 তাৰিখে থাকিব। মানে 16 তাৰিখে আমি নীল আকাশক মানে এগ্ৰিমেণ্ট কৰা গৈছে, আৰু 17 তাৰিখে প্ৰিয়ংকা ভৰালী, গীতাঞ্জলি আৰু মেট্ৰিক্স, আৰু 16 তাৰিখে আৰু থেজপেন গ্ৰুপটো থাকিব। আৰু আছে আৰু বাকী আমাৰ মঞ্চ প্ৰগ্ৰেম আমাৰ 3 দিন হ'ব। 14 তাৰিখ, 16, 17, বাকী 15 তাৰিখে আমাৰ মুকলি বিহু থাকিব। মুকলি বিহুত আপোনালোকে প্ৰাইজ মানে কি ৰাখিছে? প্ৰথমটো 25,000, দ্বিতীয়টো 15,000, 10 বাকী বেষ্ট ধুলীয়া বেষ্ট নাচনি থাকিব আৰু এইবিলাক থাকিব। বেষ্ট ধুলীয়া নাচনি। ধন্যবাদ। এয়া হ'ল ৰামপুৰ আঞ্চলিক যি ৰঙালী বিহু 100তম বৰ্ষত যি তেওঁলোকে এইবিলাক আয়োজন কৰিবলৈ আগবাঢ়িছে, 100তম যি ৰঙালী বিহু, তেওঁলোকৰ যি দুগৰাকী মুখ্যতঃ সাধাৰণ সম্পাদক, জ্যোতি সাধাৰণ সম্পাদক, আমি তেওঁলোকৰ মুখেৰে এইবেলি তেওঁলোকে আয়োজন কৰিবলৈ ওলোৱা ৰঙালী বিহুৰ বিষয়ে আপোনালোকক বিতংভাৱে আমি জনালোঁ। আৰু অনাগত সময়ত আমি এই বিহুখনৰ বিষয়ে আৰু অধিক তথ্য দিবলৈ আমি চেষ্টা কৰিম। আৰু এইখিনিকে মাৰিছোঁ। ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।